সূত্ৰপাত কেনেকৈ হৈছে? সেইটো কেবা কাৰণ দোষত মানে হৈছে। আমাৰ ইয়াতে এনেকুৱা দুৰ্ঘটনা হ'ব সেনেকুৱা আমি আমাৰ গাঁৱৰ মানুহ ভাবাও নাছিলোঁ। ইয়াতে হৈছে মানে কি বেটাৰীৰ লগত কেবা মানে তাৰৰ লগত এংগেজ হৈ জুইটো জ্বলিছে। তাৰপিছত আমাৰ পেহিমা আহি হেনা সেই বস্তু কাৰণেও জুইটো ওলাৰ পিছত ধোঁৱাটো ওলাইছে, ওলাৰ লগে লগে খুৰীমা আহি হেনা ইয়াতে চাইছে, চোৱাৰ পিছত দাবৰা দাবৰি পাৰিছে। পাৱাৰ পিছত গাঁৱৰ মানুহখিনি দৌৰি আহি তাতে মানে বহুত ট্ৰাই কৰিছে। বেৰাখন পুৰি যোৱাৰ পিছত ঘৰ বাৰী পুৰি যোৱাৰ পিছত মানে সেই গাঁৱৰ মানুহখিনি আহি আগুন মেচিন চেল' মেচিন দি পানী দি জুইটো নিবাৰ কাৰণে ব্যৱস্থা কৰিছে। আৰু যিমানখিনি ক্ষতিপূৰ্ণ হৈছে দুখৰ বিষয়, একদম গৰীব শ্ৰেণী দৰিদ্ৰ সীমাৰ তলত মানুহ, তাৰ এটা ল'ৰাও নাই বা ছোৱালীও নাই। আৰু হাজিৰা মানে ঘৰে ঘৰে মিচকিনি হিচাপত ঘৰে ঘৰে মানে খায়। আৰু এইটো বিষয় আমি বিভাগীয় কৰ্তৃপক্ষক জনালোঁ, আমাৰ আলুগুটি থানা অচিকো মই জনালোঁ। সিহঁতো কৈছে যিখিনি পাৰোঁ আমি পুলিচ ৰিপৰ্টখিনি দি দিম, তুমি পাৰিলে লগত থাকি সেনে ফটো মাৰি দিয়া। আৰু আমি এই গাঁৱৰ অঞ্চলৰ মানুহ গোটেইখিনিক আমি অনুৰোধ কৰিব ক'লোঁ, এই গৰীব দুখীয়া মানুহক আপোনাৰ ৰাইজৰ পৰা যিখিনি সহায় কৰিব লাগে সহায় কৰিব লাগিব। আমাৰ থ্ৰুপ আমি কৈছোঁ 2000 টকামান আমি কালি পুৱাতে আহি দি যাম। আৰু আমি আমাৰ থ্ৰুপ যিখিনি পাৰে কাৰ্যক্ৰমে আমি পাৰোঁ আমি অফিচিয়েলি সহায় কৰিম। আৰু কথা হ'ল যে এনেকুৱা দুৰ্দশা গৰীব শ্ৰেণীৰ মানুহক আমাৰ অফিচৰ পৰাও অলপ সহায় কৰিব লাগে, যিহেতু ইয়াৰ একো ল'ৰা ছোৱালী মাটি জমিন ঘৰ বাৰী একো নোহোৱা, তাৰমানে কি একো নাই, মাটিও নাই ঘৰটোও নাই। এটা ঘৰ আছিল, তাৰ লগত এটা গভৰ্ণমেণ্টৰ আঁচনি পাইছিল, চলাৰ লাইট পাইছিল, তাৰ লগত তাৰৰ লগত সংযুক্ত হৈ মানে কি কিবা জুইটো লাগিছে। আৰু সেই ঘৰত মানুহ নাছিল, সেই ঘৰৰ যি মালিক সি আমাৰ মাটিয়া মেডিকেলত আছিল, সি একো গম পোৱা নাই, সি আজি পুৱাত গৈছিল। এইখিনি আমি জনা হিচাপত আমি ইয়াতে আহি এইখিনি পালোঁ যে ইয়াত মানে বহুত টকা পইচা কাপোৰ চোৰ হয়তো স্কুলৰ ডকুমেণ্টছ, NRC ডকুমেণ্টছ আৰু যিমানখিনি ডকুমেণ্টছ থাকে তাত যাৱতীয় ডকুমেণ্টছ ধ্বংস হৈ গৈছে। কাৰ ঘৰত জুইটো লাগিছিল? নামটো মজিদ আলী। আমাৰ হয়, তাৰ গাঁৱটো হ'ল আমাৰ ভাতনামাটি আৰু আমাৰ আলুগুটি থানাৰ আণ্ডাৰতে পৰে, বৰপেটা ডিষ্ট্ৰিক্টৰ আণ্ডাৰত পৰে। আমি শুনামতে হিয়াৰ ঘৰটো আগতে আছিল গোৱালপাৰা ডিষ্ট্ৰিক্টত, সি গোৱালপাৰাৰ মানুহ হয়, কিন্তু আমাৰ ইয়াতে আজি প্ৰায় 15-20 বছৰ ধৰি ইয়াতে আমাৰ বসবাস কৰি খাই আছে। তাত আমাৰ গৰাখনীয়া মানুহ, নদী ভাঙি গৈছে, তাতে জাগাৰ কোনো মাটিৰ জমিন নাই। ইয়াতে আহি পৰাৰ বেলেগৰ মাটিত মানে অলপ ঘৰ বনাই মানে কি কালেকশ্যন কৰি খাই মানে চলি আছে আৰু কি। তাৰপিছত আজি যিখিনি পালোঁ, যিখিনি ক্ষতিপূৰ্ণ হৈছে, এইটো ডিষ্ট্ৰিক্টৰ কথা নাহে, আমাৰ অসমৰে হয়, গৰীব শ্ৰেণীৰ মানুহ হয়, মাটি জমিন নাই একো, তাৰ ল'ৰা ছোৱালীও নাই। যিখিনি বস্তু বাহিনী পুৰি গৈছে, কোনোবা যাতে আমাৰ বিভাগীয় কৰ্তৃপক্ষে এই মানুহটোক যিমানখিনি পাৰে সহায় কৰিব লাগে। আমাৰ ৰাইজৰ পৰা আমি অনুৰোধ কৰি কৈছোঁ, ইয়াতকৈ দুখীয়া মানুহ আমাৰ চকুত পৰা নাই। এনেকুৱা মানুহ যিহেতু এটা ল'ৰাও নাই, আৰু তাৰ যিমানখিনি ডকুমেণ্টছ আছে, ভোটাৰ ID, NRC ৰিচিপ্ট আৰু হয়তো যিকোনো ডকুমেণ্টছ কাপোৰ কানি চবখিনি পৰি গৈছে। তাৰ কাৰণে আমি দুখিত। আৰু গভৰ্ণমেণ্ট আমাৰ অসম চৰকাৰৰ ওচৰত এইটো আবেদন জনাওঁ যাতে এই ঘৰটোৰ এই ফেমিলিটোক যিমানখিনি পাৰে আপোনাৰ থ্ৰুত সহায় কৰিব লাগে। আৰু এই ডকুমেণ্টছখিনিৰ কাৰণে যিমানখিনি পাৰে সেইখিনি সহায় কৰি আগৰ দৰে ডকুমেণ্টছখিনি সি যাতে পায় তাৰ বিধি ব্যৱস্থা কৰিব লাগে। আমি এইখিনি আমাৰ অসম চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত অনুৰোধ জনাইছোঁ।